নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ উজনি অসমলৈ যাবলৈ দিয়া নহব কোনো এজন মিয়া শ্ৰমিকক এবাৰ এই হুংকাৰ প্ৰদান কৰিছে বিধায়ক আমিনুল ইছলামে আমিনুল ইছলামৰ ফালৰ পৰা কোৱা হৈছে যে উজনি অসমত মাৰ খাবলৈ মিয়া শ্ৰমিকসকলক আমি যাবলৈ নিদিও প্ৰথমে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীয়ে মিয়া শ্ৰমিকৰ উজনি অসমত নিৰাপত্তা সুনিশ্চিত কৰক তাৰ পিছতে আমি মিয়া শ্ৰমিকসকলক তাত কাম কৰিবলৈ পঠিয়াম অন্যথা আমি কোনো এজন মিয়া শ্ৰমিকক উজনি অসমলৈ মাৰ খাবলৈ যাবলৈ নিদিও এই মুহূৰ্তৰ এই ডাঙৰ খবৰ জনাইছে নিটক্সৰ দৰ্শকক উজনিত মাৰ খাবলৈ যাবলৈ নিদিও মিয়া শ্ৰমিকক এবাৰ এই হুংকাৰ প্ৰদান কৰিছে আমিনুল ইছলামে উজনি অসমত মিয়া শ্ৰমিকক মাৰপিট কৰা হয় গুৰুলা গুৰুকৈ পিতা হয় মিয়া শ্ৰমিকক আনকি কাম কৰোৱাই পইচা নিদিয়াকৈ মিয়া শ্ৰমিকসকলক খেদি পঠিওৱা হয় মালিকৰ নাম নজনাকৈ ইটা ভাতলৈ যাব বিচাৰিছে শ্ৰমিকবোৰ মিয়া শ্ৰমিকৰ নিৰাপত্তা কোনে ল'ব এই প্ৰশ্ন কৰিছে আমিনুল ইছলামে উজনি অসমলৈ যাব হয় মিয়া শ্ৰমিকসকল কিন্তু হে মিয়া শ্ৰমিকসকলৰ নিৰাপত্তা কোনে ল'ব আৰক্ষী প্ৰশাসনে মিয়া শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব যেতিয়ালৈকে মিয়া শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত নকৰে তেতিয়ালৈকে কোনো এজন মিয়া শ্ৰমিকক আমি উজনি অসমলৈ যাবলৈ নিদিও এই মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে আমিনুল ইছলামৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে মাৰ খাবলৈ আমি উজনি অসমলৈ মিয়া শ্ৰমিকসকলক নপঠিয়াও হেউতেকৈ দেখিবলৈ পোৱা গৈছে বহুকেইটা দল সংগঠনে মিয়া শ্ৰমিক লৈ যোৱা বাছ ৰখাই দিছে আবদ্ধ কৰি ৰাখিছে আৰু মিয়া শ্ৰমিকসকলক পুনৰ নিজৰ ঘৰলৈ উভতাই পঠিয়াইছে সেই সংগঠনবোৰৰ ফালৰ পৰা হকিয়নি প্ৰদান কৰা হৈছিল যে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাই মিয়া শ্ৰমিকসকলৰ নিৰাপত্তা সুনিশ্চিত নকৰে তেতিয়ালৈকে কোনো এজন মিয়া শ্ৰমিকক উজনি অসমলৈ যাবলৈ দিয়া নহব আৰু সেই সংগঠনৰ নেতৃবৰ্গৰ সুৰতে সুৰ মিলাই এবাৰ এআইডিএফৰ বিধায়ক আমিনুল ইছলামৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে যে কোনো এজন মিয়া শ্ৰমিকক আমি অকলে নিদিও তেওঁলোক তাত গৈ যাতে মাৰ নেখায় হেয়া নিৰাপত্তা নিশ্চিত কৰক প্ৰথমে হিমন্ত বিশ্ব শৰ্মাই তথা আৰক্ষী প্ৰশাসনে তেওঁলোকে যাতে কাম কৰাৰ হে মজুৰি লাভ কৰে পইচা নিদিয়াকৈ যাতে তেওঁলোকক খেদি নপঠিয়ায় তাৰো নিৰাপত্তা সুনিশ্চিত কৰক অসম চৰকাৰে তাৰ পিছতে আমি মিয়া শ্ৰমিকসকলক উজনি অসমলৈ কাম কৰিবলৈ যাবলৈ দিম এই মুহূৰ্তত বিধায়ক আমিনুল ইছলামৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনোৱা আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা কমিটিৰ সভাপতি মুছাব্বিৰ আহমেদ আৰু তেওঁৰ লগতে কলিয়াবৰৰ সভাপতিজনক নগাঁও জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যটোক আমি গৰিহণা দিছো কাৰণ তেওঁলোকে আজি নগাঁও আৰু মধ্য অসমৰ পৰা যিসকল শ্ৰমিক উজনি অসমলৈ যাব খুজিছিল তেওঁলোকে বাধা দিছিল আৰু এই কথাটো আমাৰ মতে একো ভুল কাম কৰা নাই কাৰণ উজনি অসমত যিমান শ্ৰমিক নামনি অসমৰ পৰা যায় আমি দেখিছো বিগত দিনত তেওঁলোকক বহুত দুৰ্ব্যৱহাৰ কৰা হৈছিল আৰু বহুকেইজন শ্ৰমিকক তেওঁলোকক 3 মাহ 4 মাহলৈকে 1.5 বছৰলৈকে তেওঁলোকক কাম কৰাই তেওঁলোকক টকা পইচা নিদিয়াকৈ তাৰপিছত মাৰপিট কৰি তাৰ পৰা বিদেশী সন্দেহযুক্ত নাগৰিক বুলি খেদি পঠায় এই শ্ৰমিকসকলৰ একো নিৰাপত্তা নাথাকে কিছুদিন আগতে নাজিৰাত ময়ূৰ বৰগোহাঁই নামৰ এজন বিজেপিৰ নেতাই তেওঁ নামনি অসমৰ প্ৰায় 13 জন শ্ৰমিকক প্ৰায় 1.5 বছৰলৈকে চৰাইদেউ মৈদামৰ এটা প্ৰকল্পত কাম কৰাই এই 13 জন শ্ৰমিকৰ প্ৰায় 15 লাখ টকা আত্মসাৎ কৰি তাৰ পিছত তেওঁলোকক কাপোৰ খুলি ৰাতি গুণ্ডা লগাই মাৰপিট কৰাই 15 লাখ টকা আত্মসাৎ কৰি এই শ্ৰমিকসকলক তাৰ পৰা খেদি পঠিয়ালে এই বিষয়টো মই অসম বিধানসভাত উত্থাপন কৰিবলৈ বাৰে বাৰে অনুমতি বিচাৰিছিলো কিন্তু অনুমতি নিদিলে আৰু তাৰ পিছত আমি ডিজিপিক লগ ধৰিলো আৰু ৰাজ্য চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰীকো আমি দাবী কৰিছো ময়ূৰ বৰগোহাঁয়ে এই শ্ৰমিকসকলক 13 জন শ্ৰমিকক 1.5 বছৰ কাম কৰাৰ বাবদ দিব লগা 15 লাখ টকা আত্মসাৎ কৰি খেদি পঠোৱা বিচাৰ লাগে আৰু তেওঁক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই শ্ৰমিকসকলৰ 15 লাখ টকা আদায় দিব লাগে কিন্তু দেখা গ'ল আজি 2 মাহ পাৰ হোৱাৰ পিছতো ময়ূৰ বৰগোহাঁইক কিন্তু গ্ৰেপ্তাৰ কৰা নাই আৰু তেওঁ কিমান নিৰ্লজ্জভাৱে পাশবিক অত্যাচাৰ কৰি শ্ৰমিকসকলৰ পিঠিত মাৰপিট কৰি তেজ ক্ৰিয়াই দিছিল পিঠি ফালি দিছিল এই শ্ৰমিকসকলৰ কি দুখ আছিল তেওঁলোকে 15 লাখ টকা পাব লগা আছিল 1.5 বছৰ তেওঁলোকক কাম কৰাইছিল কিন্তু তাৰ পিছতো তেওঁলোকক যেতিয়া এনেকৈ পইচা নিদি পেলাই মাৰপিট কৰি খেদি পঠিয়ালে তাৰ আগতো আমি দেখিছো উজনি অসমত কিছু একাংশ মহৰী বা কিছু কণ্ট্ৰেক্টৰ বা বিভিন্ন
বিভিন্ন কামৰ কাৰণে তেওঁলোকে কিছু লোকে আহি পেলাই নামনি অসমৰ পৰা কিছু শ্ৰমিকক তেওঁলোকে লৈ যায় 3-4 মাহ 6 মাহলৈকে ৰাখি কাম কৰাই যেতিয়া পইচা দিব লাগে তেতিয়া টকা দিয়াৰ পৰিৱৰ্তে একাংশ পাবত গজা সংগঠন লগাই দিলে সংগঠনৰ মানুহবিলাকে আহি পেলাই ৰাতি ৰাতি তেওঁলোকক মাৰপিট কৰি কাণত ধৰি আটক কৰাই তেওঁলোকক সন্দেহযুক্ত নাগৰিক বুলি মাৰপিট কৰি থানাত চমজাই দিয়ে আৰু টকা পইচাবিলাক নিদিয়ে এনেকুৱা কেইবাবাৰো উজনি অসমত ঘটনা হৈছে গতিকে নামনি অসমৰ পৰা যিমান শ্ৰমিক উজনি অসমত যায় তেওঁলোকক কিন্তু চৰকাৰে নিৰাপত্তা দিব পৰা নাই আৰু নিৰাপত্তা সুনিশ্চিত নকৰাকৈ ইয়াৰ পৰা কোনো শ্ৰমিক উজনি অসমত যোৱাটো আমি নিবিচাৰো আৰু মই আজিও নগাঁৱৰ এছপি নাই এডিশনেল এছপিৰ লগত আমি কথা পাতিছো যে আপোনালোকে যদি এই শ্ৰমিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰে তেনেহলে আপোনালোকে তেওঁলোকক বাধা দিয়া কাৰ্যটো বেআইনী বুলি কেনেকৈ ক'ব আপোনালোকে যদি উজনি অসমৰ কোনোবা ঠিকাদাৰ মহৰী বা কোনোবাই যদি শ্ৰমিক লৈ যায় মধ্য অসমৰ পৰা অন্তত আপোনালোকে যদি সেইটো ৰেজিষ্টাৰ কৰে যে আপোনালোকৰ জিলা প্ৰশাসনৰ জ্ঞাতে আপোনালোকে তেওঁলোকে কোন চুক্তিৰ আধাৰত কিমানজন শ্ৰমিক কোনজন মালিকে লৈ গ'ল তেওঁলোকৰ কি চুক্তিৰ আধাৰত দিলে সেই সম্পৰ্কে আপোনালোকে যদি এটা ৰেকৰ্ড মেইনটেইন কৰে আৰু যি থানা এলেকাত তেওঁলোক যাব তাৰ ওচিজন সেই থানাৰ ওচিজনক যদি ইনফৰমেশ্যন কৰে আৰু সেই ওচিজনে যদি নিৰাপত্তা সুনিশ্চিত কৰে যে ঠিক আছে নগাঁৱৰ পৰা বা মৰিগাঁৱৰ পৰা ইমানজন শ্ৰমিক অমুক মালিকে লৈ আনিছে তেওঁলোকৰ ইনফৰমেশ্যন আমি পাইছো তেওঁলোকৰ নিৰাপত্তাটো আমি সুনিশ্চিত কৰিম আৰু তেওঁলোকৰ প্ৰাপ্য মজুৰিখিনি যথা সময়ত তেওঁলোকক দিয়া হ'ব তেনেকৈ যদি আপোনালোকে চৰকাৰে বা আপোনালোকে প্ৰশাসনে যি দায়িত্ব লৈ তেনেকৈ শ্ৰমিক তাত যায় তেনেহ'লে হয়তো আমি অলপ আশ্বস্ত হ'ব পাৰিম নহ'লে এনেকেই জিলা প্ৰশাসনে নগাঁও জিলা প্ৰশাসনে নাজানিব আৰু য'ত লৈ যাব তাৰ প্ৰশাসনে নাজানিব কোনোবা মালিকে লৈ গ'ল কিছু শ্ৰমিক গ'ল তাৰপিছত কিছুদিন পিছত কাম কৰাই তেওঁলোকক মাৰপিট কৰি খেদি পঠিয়াব আৰু তেওঁলোকক সন্দেহযুক্ত নাগৰিক বুলি কাণত ধৰাই আটক কৰাব পিঠি ফালি দিব আৰু টকা নিদিয়াকে ঘূৰাই পঠাব এই প্ৰক্ৰিয়া কিন্তু বেছি দিন আমি চলিব নিদিওঁ মই এই বিষয়ত ৰাজ্য চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছো আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা কমিটিৰ সভাপতি মুছাব্বিৰ আহমেদ আৰু তেওঁৰ লগতে কলিয়াবৰৰ সভাপতিজনক নগাঁও জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যটোক আমি গৰিহণা দিছো কাৰণ তেওঁলোকে আজি নগাঁও আৰু মধ্য অসমৰ পৰা যিসকল শ্ৰমিক উজনি অসমলৈ যাব খুজিছিল তেওঁলোকে বাধা দিছিল আৰু এই কথাটো আমাৰ মতে একো ভুল কাম কৰা নাই কাৰণ উজনি অসমত যিমান শ্ৰমিক নামনি অসমৰ পৰা যায় আমি দেখিছো বিগত দিনত তেওঁলোকক বহুত দুৰ্ব্যৱহাৰ কৰা হৈছিল আৰু বহুকেইজন শ্ৰমিকক তেওঁলোকক 3 মাহ 4 মাহলৈকে 1-1.5 বছৰলৈকে তেওঁলোকক কাম কৰাই তেওঁলোকক টকা পইচা নিদিয়াকৈ তাৰপিছত মাৰপিট কৰি তাৰ পৰা বিদেশী সন্দেহযুক্ত নাগৰিক বুলি খেদি পঠায় এই শ্ৰমিকসকলৰ একো নিৰাপত্তা নাথাকে কিছুদিন আগতে নাজিৰাত ময়ূৰ বৰগোহাঁই নামৰ এজন বিজেপিৰ নেতাই তেওঁ নামনি অসমৰ প্ৰায় 13জন শ্ৰমিকক প্ৰায় 1.5 বছৰলৈকে চৰাইদেউ মৈদামৰ এটা প্ৰকল্পত কাম কৰাই এই 13জন শ্ৰমিকৰ প্ৰায় 15 লাখ টকা আত্মসাৎ কৰি তাৰপিছত তেওঁলোকক কাপোৰ খুলি ৰাতি গুণ্ডা লগাই মাৰপিট কৰাই 15 লাখ টকা আত্মসাৎ কৰি এই শ্ৰমিকসকলক তাৰ পৰা খেদি পঠিয়ালে এই বিষয়টো মই অসম বিধানসভাত উত্থাপন কৰিবলৈ বাৰে বাৰে অনুমতি বিচাৰিছিলোঁ কিন্তু অনুমতি নিদিলে আৰু তাৰপিছত আমি ডিজিপিক লগ ধৰিলোঁ আৰু ৰাজ্য চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰীকো আমি দাবী কৰিছোঁ ময়ূৰ বৰগোহাঁয়ে এই শ্ৰমিকসকলক 13জন শ্ৰমিকক 1.5 বছৰ কাম কৰাৰ বাবদ দিব লগা 15 লাখ টকা আত্মসাৎ কৰি খেদি পঠোৱা বিচাৰ লাগে আৰু তেওঁক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই শ্ৰমিকসকলৰ 15 লাখ টকা আদায় দিব লাগে কিন্তু দেখা গ'ল আজি 2 মাহ পাৰ হোৱাৰ পিছতো ময়ূৰ বৰগোহাঁইক কিন্তু গ্ৰেপ্তাৰ কৰা নাই আৰু তেওঁ কিমান নিৰ্লজ্জভাৱে পাশবিক অত্যাচাৰ কৰি শ্ৰমিকসকলৰ পিঠিত মাৰপিট কৰি তেজ ক্ৰিয়াই দিছিল পিঠি ফালি দিছিল এই শ্ৰমিকসকলৰ কি দুখ আছিল তেওঁলোকে 15 লাখ টকা পাব লগা আছিল 1.5 বছৰ তেওঁলোকক কাম কৰাইছিল কিন্তু তাৰপিছতো তেওঁলোকক যেতিয়া এনেকে পইচা নিদি পেলাই মাৰপিট কৰি খেদি পঠিয়ালে তাৰ আগতো আমি দেখিছো উজনি অসমত কিছু একাংশ মহৰী বা কিছু কন্ট্ৰেক্টৰ বা বিভিন্ন কামৰ কাৰণে তেওঁলোকে কিছু লোকে আহি পেলাই নামনি অসমৰ পৰা কিছু শ্ৰমিকক তেওঁলোকে লৈ যায় 3-4 মাহ 6 মাহলৈকে ৰাখি কাম কৰাই যেতিয়া পইচা দিব লাগে তেতিয়া টকা দিয়াৰ পৰিৱৰ্তে একাংশ পাবত গজা সংগঠন লগাই দিলে সংগঠনৰ মানুহবিলাকে আহি পেলাই ৰাতি ৰাতি তেওঁলোকক মাৰপিট কৰি কাণত ধৰি আটক কৰাই তেওঁলোকক সন্দেহযুক্ত নাগৰিক বুলি মাৰপিট কৰি থানাত চমজাই দিয়ে আৰু টকা পইচাবিলাক নিদিয়ে এনেকুৱা কেইবাবাৰো উজনি অসমত ঘটনা হৈছে গতিকে নামনি অসমৰ পৰা যিমান শ্ৰমিক উজনি অসমত যায় তেওঁলোকক কিন্তু চৰকাৰে নিৰাপত্তা দিব পৰা নাই আৰু নিৰাপত্তা সুনিশ্চিত নকৰাকৈ ইয়াৰ পৰা কোনো শ্ৰমিক উজনি অসমত যোৱাটো আমি নিবিচাৰো
আৰু মই আজিও নগাঁৱৰ SP নাই এডিশ্যনেল SPৰ লগত আমি কথা পাতিছো যে আপোনালোকে যদি এই শ্ৰমিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰে তেনেহলে আপোনালোকে তেওঁলোকক বাধা দিয়া কাৰ্যটো বেআইনী বুলি কেনেকৈ ক'ব আপোনালোকে যদি উজনি অসমৰ কোনোবা ঠিকাদাৰ মহৰী বা কোনোবাই যদি শ্ৰমিক লৈ যায় মধ্য অসমৰ পৰা অন্তত আপোনালোকে যদি সেইটো ৰেজিষ্টাৰ কৰে যে আপোনালোকৰ জিলা প্ৰশাসনৰ জ্ঞাতে আপোনালোকে তেওঁলোকে কোন চুক্তিৰ আধাৰত কিমানজন শ্ৰমিক কোনজন মালিকে লৈ গ'ল তেওঁলোকৰ কি চুক্তিৰ আধাৰত দিলে সেই সম্পৰ্কে আপোনালোকে যদি এটা ৰেকৰ্ড মেইনটেইন কৰে আৰু যি থানা এলেকাত তেওঁলোক যাব তাৰ ওচিজন সেই থানাৰ ওচিজনক যদি ইনফৰমেশ্যন কৰে আৰু সেই ওচিজনে যদি নিৰাপত্তা সুনিশ্চিত কৰে যে ঠিক আছে নগাঁৱৰ পৰা বা মৰিগাঁৱৰ পৰা ইমানজন শ্ৰমিক অমুক মালিকে লৈ আনিছে তেওঁলোকৰ ইনফৰমেশ্যন আমি পাইছো তেওঁলোকৰ নিৰাপত্তাটো আমি সুনিশ্চিত কৰিম আৰু তেওঁলোকৰ প্ৰাপ্য মজুৰিখিনি যথা সময়ত তেওঁলোকক দিয়া হ'ব তেনেকৈ যদি আপোনালোকে চৰকাৰে বা আপোনালোকে প্ৰশাসনে যদি দায়িত্ব লৈ তেনেকৈ শ্ৰমিক তাত যায় তেনেহলে হয়তো আমি অলপ আশ্বস্ত হ'ব পাৰিম নহলে এনেকৈ জিলা প্ৰশাসনে নগাঁও জিলা প্ৰশাসনে নাজানিব আৰু য'ত লৈ যাব তাৰ প্ৰশাসনে নাজানিব কোনোবা মালিকে লৈ গ'ল কিছু শ্ৰমিক গ'ল তাৰপিছত কিছুদিন পিছত কাম কৰাই তেওঁলোকক মাৰপিট কৰি খেদি পঠিয়াব আৰু তেওঁলোকক সন্দেহযুক্ত নাগৰিক বুলি কাণত ধৰাই আটক কৰাব পিঠি ফালি দিব আৰু টকা নিদিয়াকে ঘূৰাই পঠাব এই প্ৰক্ৰিয়া কিন্তু বেছি দিন আমি চলিব নিদিওঁ মই এই বিষয়ত ৰাজ্য চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছো আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা কমিটিৰ সভাপতি মুছাব্বিৰ আহমেদ আৰু তেওঁৰ লগতে কলিয়াবৰৰ সভাপতিজনক নগাঁও জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যটোক আমি গৰিহণা দিছো কাৰণ তেওঁলোকে আজি নগাঁও আৰু মধ্য অসমৰ পৰা যিসকল শ্ৰমিক উজনি অসমলৈ যাব খুজিছিল তেওঁলোকে বাধা দিছিল আৰু এই কথাটো আমাৰ মতে একো ভুল কাম কৰা নাই কাৰণ উজনি অসমত যিমান শ্ৰমিক নামনি অসমৰ পৰা